মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ প্ৰথম সামগ্ৰিক মান নিৰূপণৰ কাৰণে বিষয় কলা শিক্ষা তাৰ ওপৰত এখন আৰ্হি প্ৰশ্নকাকত প্ৰস্তুত কৰিছোঁ। আৰু এই আৰ্হি প্ৰশ্নকাকতখন তোমালোকৰ যিখন কলা শিক্ষাৰ পাঠ্যপুথি দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াৰ মুঠ নম্বৰ দিয়া হৈছে 50 নম্বৰ, সময় 1.5 ঘণ্টা। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো দিয়া হৈছে তলৰ চানেকি দুটা সম্পূৰ্ণ কৰা। এই চানেকি দুটা আধাৰুৱাকে দিয়া আছে। এই আধাৰুৱাকে দিয়া চানেকি দুটা আমি সম্পূৰ্ণ কৰিব লাগে। এইটো যিহেতু খালী ঠাই আছে, এই খালী ঠাইবিলাক একেধৰণে এই চানেকিটো আগবঢ়াই লৈ সম্পূৰ্ণ কৰিব লাগে। মই তোমালোকৰ চানেকিটোনো কেনেধৰণে প্ৰস্তুত কৰিব লাগিব তোমালোকৰ পাঠ্যপুথিৰ পৰা মই দি দিছোঁ, তোমালোকে ভালদৰে মন কৰিবা। 2 নম্বৰ যিটো প্ৰশ্ন, তলৰ ঘৰটো ৰঙেৰে পুৰ কৰা। ইয়াত দিয়া হৈছে 6 নম্বৰ। এই ঘৰটো ৰঙেৰে পুৰ কৰিব লাগে। তোমালোকক এই কেনেধৰণে ৰঙেৰে পুৰ কৰিব লাগে তাৰে মই আৰ্হি পাঠৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে ভালদৰে মন কৰিবা। 3 নম্বৰ প্ৰশ্নটো দিয়া হৈছে এপাহ জবা ফুল অংকন কৰা। এপাহ জবা ফুল আঁকিবলৈ দিয়া হৈছে আৰু তোমালোকে জবা ফুল আঁকি ৰং কৰিবলৈ চেষ্টা কৰিবা। 4 প্ৰশ্নটো দিয়া হৈছে প্ৰকাশভংগীৰ সহায়ত অভিনয় কৰা। প্ৰকাশভংগীৰ সহায়ত খং উঠিলে আমাৰ কেনেধৰণৰ প্ৰকাশ ভংগী কৰোঁ, আমি কেনেধৰণৰ ভাৱ প্ৰকাশ কৰোঁ, তেনেধৰণে আমি অভিনয় কৰিব লাগে। দুখ পালে আমাৰ কেনেকুৱা হয়, তেনেধৰণে আমি অভিনয় কৰিব লাগে। তাৰপিছত ইয়াত প্ৰত্যেকটো 3 নম্বৰকে দিয়া আছে আৰু 2টা অভিনয় কৰিলে 6 নম্বৰ পাবা। 5 নম্বৰটো দিয়া হাতৰ কাম। হাতৰ কামটো দিয়া হৈছে ডাঠ কাগজ ব্যৱহাৰ কৰি বিভিন্ন আকৃতি প্ৰস্তুত কৰা। প্ৰয়োজনীয় সামগ্ৰী এইকেইটা লাগিব: কেঁচি, পেলনীয়া ডাঠ কাগজ, ৰং। এইকেইটাৰ সহায়ত আমি ডাঠ কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ আকৃতি প্ৰস্তুত কৰিব লাগে। 6 নম্বৰ প্ৰশ্নটো দিয়া তলৰ গীতটো পৰিৱেশন কৰা। বিলতে হালিছে ধুনীয়া পদুমী। এই যিটো বিষ্ণু ৰাভাৰ গীত, সেই গীতটো তোমালোকে গাবলৈ চেষ্টা কৰিবা। এইটো তোমালোকৰ পাঠ্যপুথিখনত দিয়াই আছে। এইটো তোমালোকে শিকিবা আৰু শিকি এইটো গাব লাগিব। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।